চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে মিয়া খেদক কিন্তু আইন হাতত তুলি নল'ব কিন্তু জুই পুৰি হাত পালেহি আমি কিন্তু আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম কিন্তু পচলা কটাৰি কাটিবলৈ কিন্তু বাংলাদেশী মিয়াক কিন্তু বাধ্য হৈ যাম কাৰণ কেলে আপোনালোকে দেখিলে যে যোৱা নিশা আমাৰ এজনী অসমীয়া ছোৱালী এটা মিয়া এটা লম্পটা পলুৱাই লৈ গুচি গ'ল গতিকে আমি কিন্তু ধৈৰ্যবান ছিগি গৈছে গতিকে আমি বাৰে বাৰে জনাই আছো যে এই মিয়াসকলক এই অবৈধ বাংলাদেশীসকলক যে আমাৰ উজনি অসম এৰি গুচি যা কিন্তু এটা চিধা কথা স্পষ্ট কথা আপোনালোকৰ যোগেদি এটা কথা ক'ব বিচাৰিছো যে 14 আগষ্ট 15 আগষ্ট বুলি কথা নাই আজিৰ পৰাই কিন্তু আমাৰ উজনি অসম ত্যাগ কৰ আৰু উজনি অসম নহয় উজনি নামনি বুলি কথা নাই সমগ্ৰ অসমৰ পৰাই অবৈধ বাংলাদেশী কিন্তু নিজৰ দেশলৈ গুচি যা চিধা কথা কৈ স্পষ্ট ভাষাৰে কিন্তু কৈ দিছো নহ'লে কিন্তু অনাগত দিনত বুলি কথা নাই কিন্তু আইন হাতত তুলিবলৈ কিন্তু বাধ্য হ'ম যিহেতু আমি দেখিছো কণমানি ছোৱালী 14 বছৰীয়া ছোৱালী এজনী ফু মাৰি তন্ত্ৰ মন্ত্ৰ কৰি চাগে লৈ গুচি গ'ল আমাৰ সেইটো আমাৰ কি সন্দেহ হৈছে কাৰণ নহ'লে এজনী ফুল কোমলীয়া ছোৱালী এজনী 14 বছৰীয়া ছোৱালী যি আপোনাৰ বাল্য বিবাহ ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান প্ৰচেষ্টা চলাই আছে আজি দেখিছো যে মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰি দিলে এই বাংলাদেশী মিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াক চেলেঞ্জ কৰি এই বাংলাদেশী মিয়াই আমাৰ এজনী হিন্দু ছোৱালী লৈ গুচি গ'ল ক'ত গ'ল কি কথা নাপাত্তা গতিকে আমি শিৱসাগৰ জিলা প্ৰশাসনক আমি 24 ঘণ্টা সময় দিছো যে এই মিয়াটোক ধৰি আনক আৰু আমাৰ ছোৱালী কিন্তু আমাক যিজন ছোৱালী নিছে সেই ছোৱালীজনীক কিন্তু ঘূৰাই আনক ব্যৱস্থা কৰক অন্যথা কিন্তু আমি বাংলাদেশত গৈ বিক্ৰী কৰি দিব এই ছোৱালীজনী আমাৰ যি সন্দেহ হৈছে গতিকে আমি এটা কথা ক'ব বিচাৰিছো যে বাৰম্বাৰ আমি দেখিছো যে এই মিয়াসকলে কৈ থাকে যে অকল মিয়াক খেদে মাৰোৱাৰীক নেখেদে বেংগলীক নেখেদে বিহাৰীক নেখেদে আরে মিয়াসকল তহঁতি যেনেকে মিয়াৰ লেণ্ড দাবী কৰিছ এই মাৰোৱাৰীয়ে লেণ্ড দাবী কৰা নাই বিহাৰীয়ে লেণ্ড দাবী কৰা নাই বেংগলীয়ে লেণ্ড দাবী কৰা নাই ভাতৃত্ববোধ বুজাই ৰাখিছে কিন্তু আমি এটা কথা ক'ব বিচাৰিছো আকৌ বাৰম্বাৰ কৈ আছো যে আমাৰ খিলঞ্জীয়া যিসকল মুছলমানসকল আছে আমি আমাৰ সদায় তেওঁলোকৰ লগত এটা অটুট এটা মৰম চেনেহ এটা সম্প্ৰীতি আমি বুজাই ৰাখিছো গতিকে সদায় তেওঁলোকে সেই বস্তুটো আমাৰ বুজাই ৰাখক আৰু সদায় থাকিব খালি এই বাংলাদেশী যি অবৈধ যি কাটাৰ দাগ যি যোৱা নাই তেওঁলোকৰ পৃথিৱীৰ পৰা এইসকলক কিন্তু আশ্ৰয় আৰু নিদিব আৰু আমি এটা কথাই ক'ব বিচাৰো সমগ্ৰ অসমবাসী ৰাইজক যে উজনি অসম বুলি ক'লে গোটেই সমগ্ৰ অসমবাসী ৰাইজক এটাই কথা ক'ব বিচাৰিছো যে কাইলৈ আপোনাৰ বাই ভণ্টিৰ এইটো গতি হ'ব যিটো গতি শিৱসাগৰ আমগুৰিত আমাৰ যোৱা নিশা হৈ গ'ল গতিকে সজাগ হ'বলৈ আমি আহ্বান জনাইছো আপোনালোকক যাতে আমি একেলগে মাৰ বান্ধি থিয় হ'ব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যি এই বিদেশী খেলা যি এটা প্ৰচেষ্টা চলি আছে ধাৰাবাহিকভাৱে এইটো আগবঢ়াই দিব লাগিব আমি আগতেও কৈছো যে লাচিতা যেনেকে মুগালক দৌৰাই খেদাইছিলে আমাৰ মুখ্যমন্ত্ৰী যেনেকে হাতত পন্থা লৈছে মুখ্যমন্ত্ৰীৰ লগতে আমিও এই বাংলাদেশীসকলক দৌৰাই খেদি পিটন দি বাংলাদেশত থৈ লাগিব আৰু তহঁতৰ বাংলাদেশ আছে গুচি যা পাকিস্তান আছে গুচি যা কিয় অসমখনক খুলি খাবলৈ আহিছ ভাই লাজ নালাগে তহঁতৰ মিয়াখিনি হা আমি এটা কথা আমি অনুৰোধ জনাইছো আমগুৰি নামটি আমাৰ শিৱসাগৰ লগতে সমগ্ৰ অসমবাসী ৰাইজক এটা আহ্বান জনাইছো যিসকলে ডেম্পৰ কামত কিছুমান মিয়াকানি তাত কামত লগাই আছে নিয়োজিত কৰি ৰাখিছে আজি হাচিকাবাৰ আমাৰ নামটি বৃহৎ অঞ্চল প্ৰত্যেক ঘৰে মিয়া আছে বুলি আমি গম পাইছো কিন্তু অতি শীঘ্ৰে আজি প্ৰায় কোনো 14-15 আগষ্ট বুলি কথা নাই আজি প্ৰায় যদি এই মিয়াসকলক যদি খেদি নিদিয়ে আমি কিন্তু কাইলৈৰ পৰা ধাৰাবাহিকভাৱে ব্যৱস্থা ল'ম ইয়াৰ বাবে জগৰীয়া চৰকাৰ তথা প্ৰশাসন হ'ব কিন্তু আমি হাতত আইন তুলি ল'বলৈ আমি বাধ্য হ'ম কিন্তু আইন হাতত তুলি ল'বলৈ কিন্তু আমি বাধ্য হ'ম ইয়াৰ বাবে জগৰীয়া চৰকাৰ তথা প্ৰশাসন কাৰণ কিয় বাৰম্বাৰ কৈ আছে মিয়াসকলে মিয়াসকল যাকে লাজ নালাগে তাহাঁতৰ মিয়াসকলৰ হা আজি সেই গম মানে কি হৈছে আজি কি অৱস্থা হৈছে আজি নিউজত আপোনালোকে দেখিবলৈ পাব যে কণমানি 14 বছৰীয়া ছোৱালীজনী ঘৰত কি অৱস্থা হৈছে গতিকে আমি আৰু সহ্য নকৰিম কিন্তু পচলা কথাটি কিন্তু কাটিবলৈ বাধ্য হৈ যাম কিন্তু চিধা কথা স্পষ্ট কথা মিয়া খেদিব লাগিব চিধা কথা আৰু অসমীয়াৰ কোনো মিয়া বাংলাদেশী বিহাৰী বেংগলী মানুহ কাৰো নহয় অসমীয়াৰ চিধা কথা স্পষ্ট কথা এজন লব জেহাদী ওলাইছে অসমত এজন লব জেহাদী আছে নামটো হৈছে এই জেহাদীজনৰ অখিল গগৈ তেওঁক দেখিবলৈ পাইছো সুমা খাই উচ্ছেদিত মহিলাৰ লগত যিটো প্ৰেম আৰম্ভ কৰিছে এই প্ৰেমেৰে কিন্তু তেওঁ শিৱসাগৰৰ পৰা এবাৰ জিকিব নোৱাৰিব তেওঁ ৰাজনীতিক মুনাফাৰ কাৰণে অসমীয়াৰ স্বাভিমানৰ বুকুত যিটো প্ৰচণ্ড গুৰ মাৰিছে অখিল গগৈয়ে তেওঁ সিদিনা সংবাদমেলত কৈছে তেওঁ হেনো অসমৰ 1 নম্বৰ সংগঠন তেওঁ সংগঠনটো হেনো 1 নম্বৰ সংগঠন 1 নম্বৰ সংগঠনে এনেকে বাংলাদেশী মিয়াক
বুকুৰ মাজত খাবতি লোৱা দেখাৰ পিছত মই নিজকে এজন অসমীয়া বুলি কোৱাৰ পৰা মোৰ যেন কৰবাত শংকা অনুভৱ হৈছে যে এনেকুৱা ধৰণৰ 8 শ্ৰেণীৰ মানুহে যদি এনেকুৱা ধৰণৰ বাংলাদেশী মহিলাক বুকুৰ মাজত খুমুৱাই যদি এনেকুৱা ধৰণৰ কথা কয় এনেকুৱা ধৰণৰ বদনৰ কাৰণে আমি যেন আজি কৰবাত এই আজি শিৱসাগৰ এই নাজিৰাত আজি যিটো ঘটনা হৈছে আমগুৰিত যিটো ঘটনা হৈছে এজনী ছোৱালী পলুৱাই লৈ গৈছে কাৰ সাহসত নিছে এই কণমানি ছোৱালীজনী এই মিয়াটোৱে অখিল গগৈ সাহসত নিছে অখিল গগৈ এনেকুৱা ধৰণৰ কামৰ পৰা বিৰত থাকক তেওঁ হেনো 1 নম্বৰ সংগঠন কোন ফালৰ পৰা 1 নম্বৰ বাংলাদেশী সুৰক্ষা দিয়াৰ নামত 1 নম্বৰ সংগঠন নেকি প্ৰশ্ন কৰিছো আৰু অখিল গগৈয়ে যেতিয়াই অসমীয়া মানুহৰ বিপদ হয় তেতিয়াই তেওঁ বাংলাদেশীৰ পক্ষ লয় যেতিয়াই বিপদ হয় তেতিয়াই তেওঁ বাংলাদেশীৰ পক্ষ লয় এনেকুৱা ধৰণৰ বদন বিলাকক আমি চিনাক্ত কৰি আমি সকলোৱে একেলগে ব্যৱস্থা কৰিব লাগে আৰু এই ৰণখন অকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰণ নহয় এইখন আমাৰ অসমীয়া জাতিটোৰ স্বাভিমানৰ ৰণ আমাৰ ভাষাৰ ৰণ সৌখিদিনা এটা অলকদ্ধ মিয়াই কৈ দিলে কোনোবা এটা দলৰ আমচুনে বামচুনে কি নাজানো সিহঁতৰ দলৰ নেতাই কৈছে যে অহাবাৰ হেনো ইয়াতে লোকপিয়লত অসমীয়া নকব যিকেইটাই কৈছে তেখেতসকলৰ জিভা ছিঙি অনা হ'ব ইয়াৰ আগতো কৈছো আৰু অনতি পলমে মই ভাবো চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে আৰু অখিল গগৈ ডাঙৰীয়া আপুনি এনেকে উজান দি নাথাকিব অসমীয়া জাতি শেষ কৰাত উজান দি নাথাকিব আপুনি নিজকে অসমীয়া বুলি পাহৰি গৈছে আৰু মই এটা কথা স্পষ্ট ভাষাৰে কৈ দিছো এই সুপা সুপি সুমা সুমি কাৰবাৰটো অখিল গগৈ বাদ দিয়ক যদি লাজ আছে শৰম আছে নিজকে যদি ইমান ডাঙৰ জাতীয়তাবাদী নেতা আপোনাৰ আঙুলিৰ ধাৰত কোনো অসমীয়া সংগঠন নচলে অসমীয়া যুৱ মঞ্চৰ পৰা স্পষ্ট কৰি দিয়া আছে অখিল গগৈক আমি ভয় নকৰো অখিল গগৈ কিহৰ দাদাগিৰি অখিল গগৈ দাদাগিৰি কৰিব লাগিছিলে বাংলাদেশী মিয়াৰ লগত কিন্তু তেওঁ প্ৰেম কৰিছে জাহাদ কৰিছে তেওঁ এতিয়া প্ৰেম বাংলাদেশী উচ্ছেদিত মহিলাৰ লগত গতিকে আমি স্পষ্ট ভাষাৰে কৈছো আজি খকিয়াই দিছো এনেকুৱা ধৰণৰ যাতে দ্বিতীয় দিন আমি দেখিবলৈ নাপাওঁ নহলে আমাৰ বহুত ছোৱালী এনেকে লৈ গুচি যাব মিয়াই বৰ্তমান অসমত চলি আছে আপোনাৰ ভূমি জেহাদ আগতে মিয়াসকলে কি কৰিছিলে চলাইছিলে লভ জেহাদ কৰি এতিয়া কিন্তু মিয়াসকলে চলাই আছে অসমত ভূমি জেহাদ লভ জেহাদতকৈ মানে লভ জেহাদ আৰু ভূমি জেহাদ এইটো এটা মিয়াসকলৰ এটা ডাঙৰ পলিচিটো লভ জেহাদ কৰি পিনি অবৈধ বাংলাদেশীসকলে অবৈধ মিয়াসকলে ইয়াৰ খিলঞ্জীয়া মুছলমান হওক বা ক'ৰবাত ছোৱালীজনী নিলে তাৰপিছত তেওঁলোকে ভোটাৰ কাৰ্ডৰ ব্যৱস্থা কৰিব ইয়াৰ ডকুমেণ্টছৰ ব্যৱস্থা কৰিব তাৰপিছত আহি গ'ল অসমৰ আমাৰ যিবোৰ অসমৰ চুকে কোণে পৰি থকা চৰকাৰী মাটি তাত বেদখল কৰিব লাগি যাব অৰ্থাৎ লাগি গ'ল তেওঁলোকে ভূমি জেহাদটো এনেকুৱা বস্তু একে ৰাতিৰ ভিতৰত দেখিব অবৈধ বাংলাদেশীসকলে অবৈধ মিয়াসকলে একে ৰাতিৰ ভিতৰতে এটা চুকত ক'ৰবাত আপোনাৰ জুপুৰি বনাই পিনি এখন গাঁও বনাই দিছে আৰু ডাঙৰ ফিচাৰী খান্দিছে তেওঁলোকে আমাৰ অসমৰ মাটি দখল কৰা এটা পলিচি কৰিছে কি লভ জেহাদ কৰি ছোৱালীজনী আনিলে হৈ গ'ল জামাই তাৰপিছত বনাই দিলে তাতে একে ৰাতিৰ ভিতৰতে এখন গাঁও হৈ গ'ল জামাই গাঁও তাৰপিছত ডাঙৰ ফিচাৰী খান্দি পিনি চৰকাৰী মাটি দখল কৰি দিলে 100 বিঘা 200 বিঘা হৈ গ'ল জামাই বস্তি ওলাই ল'লে ভোটাৰ কাৰ্ড ওলাই ল'লে আধাৰ কাৰ্ড ওলাই ল'লে পান কাৰ্ড লভ জেহাদ আৰু ভূমি জেহাদ কৰি গোটেই অসম খাই দিলে এই মিয়াসকলে সেয়েহে এটা কথা স্পষ্ট যে অসমীয়া জনগোষ্ঠীয়ে আজি এই শিৱসাগৰৰ পৰা কথা কোৱা হৈছে যে উজনি অসমত কিন্তু এটা অবৈধ মিয়া এটা অবৈধ বাংলাদেশী থাকিব নোৱাৰিব আৰু অসমীয়া যুৱ মঞ্চই প্ৰতিখন জিলাত লখিমপুৰ হওক ধেমাজি হওক আজি শিৱসাগৰ হওক মাজুলী হওক গোলাঘাট হওক প্ৰতিখন জিলাত অসমীয়া যুৱ মঞ্চৰ আপোনাৰ অভিযান চলিব যে অসমত এতিয়া আৰু কোনো মিয়া অবৈধ বাংলাদেশী থাকিব নোৱাৰিব আৰু এটা কথা সবতছে আচৰিত কথা আপুনি চাব এই যে কিছুমান দালাল কিছুমান থাকে এতিয়া খিলঞ্জীয়া মুছলমানৰ কিছুমান দালাল থাকে যেনেকে ইয়াৰ ইউনিছ তামুলী শিৱসাগৰ এটা দালাল অবৈধ বাংলাদেশী দালাল অবৈধ দালাল এনেকুৱা দালাল অৰ্থাৎ অসমৰ বদন কিন্তু প্ৰতিখন জিলাতে আছে এতিয়া অসমত থাকি অসমৰ বায়ু পানী খাই অসমত ডাঙৰ হৈ তেওঁলোকে নিজকে অসমীয়া বুলি ক'বলৈ লাজ পায় তেওঁলোকে কাক ৰক্ষণাবেক্ষণ দিব বিচাৰে অবৈধ বাংলাদেশীসকলক ৰক্ষণাবেক্ষণ দিব বিচাৰে অবৈধ মিয়াসকলক তেওঁলোকে ৰক্ষণাবেক্ষণ দিব বিচাৰে আৰু আমি যেতিয়া বাংলাদেশী খেদিব বিচাৰো আমি অবৈধ মিয়াক খেদিব বিচাৰো এতিয়া অসমত থাকি খিলঞ্জীয়া মুছলমান এখনৰ গা কিয় লাগে তোমালোকে মানে অসমত থাকিছা কিন্তু বাংলাদেশক তোমালোকে সমৰ্থন কৰা বাংলাদেশীক তোমালোকে সমৰ্থন কৰা তোমালোকে অসমত থাকিবা অসমত খাবা অসম চৰকাৰৰ সুবিধা ল'বা কিন্তু তোমালোকে পাকিস্তানী সমৰ্থকক তোমালোকে তোমাৰ ছাপোৰ্ট কৰিবা এইসকল বদল সবতছে এই ইউনিছ তামুলীৰ দৰে যিবোৰ বদল আছে প্ৰতিখন জিলাত যিবোৰ বদল আছে এই বদলবোৰক কিন্তু আপোনাৰ খেদি পিটা হ'ব আৰে অসমত থকা নিজকে অসমীয়া বুলি ক'ব লাজ পোৱাৰ অবৈধ বাংলাদেশীসকলৰ মিয়াসকলক জামাই বস্তি চাচা বস্তি ভতিজা বস্তি এইবোৰ গাঁও ডাঙৰ ফিচাৰী খানি অসমখন শেষ কৰিবলৈ যি চক্ৰান্ত তোমালোকে কৰিছা ইয়াৰ বিৰুদ্ধে কিন্তু অসমীয়া জনতাই হাত সাৱটি বহি থাকে আইন আমি হাতত তুলি ল'ম যেনেকুৱা যি পৰিস্থিতি আছে হ'ব ইয়াৰ বাবে কিন্তু জগৰীয়া অসমীয়া জনতা নহয়
কাৰণ জুই পুৰি এতিয়া হাত পালেহি আপোনাৰ এতিয়া আৰু ৰখি থকা হ'ব নহয় অসমীয়া জাতিৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ ক্ষেত্ৰত অসমীয়া জাতিৰ স্বাভিমান ৰক্ষাৰ ক্ষেত্ৰত এতিয়া অসমীয়া অঞ্চল ৰখি থাকে আৰু এটা কথা আপোনালোকে চাব অসমতে থাকে আকৌ মিয়ালে লাগে আৰে বাবা অসমত থাকি তোমালোকক মিয়ালে লাগে তোমালোকে বাংলাদেশত গৈ বাংলাদেশ লেণ্ড বিচাৰাগে তোমালোকে পাকিস্তান লেণ্ড বিচাৰা অসমত থাকি তোমালোকে মিয়ালেণ্ড বিচাৰিবলৈ ক'ৰ অধিকাৰ পালা আগন্তক যদি কোনোবা এজনে কোনোবাজন ব্যক্তিয়ে ভিডিঅ' কৰি হলো সোশ্যাল মিডিয়া বা আপোনাৰ সংবাদ মাধ্যমত যদি মিয়ালেণ্ড দাবী কৰে নহয় অসমীয়া জনমঞ্চৰ তৰফৰ পৰা তাক চুচৰাই গৰু পিটন দিয়া হ'ব হালুৱা চাৰিয়ে বাহিৰ কৰি দিব অসমীয়া জনমঞ্চই আমি চৰকাৰলৈ হাত আবুতি বহি নাথাকো অসমীয়া জনমঞ্চই বুলি যিবোৰে মিয়ালেণ্ড বিচাৰে আৰু যিবোৰ বদন যিবোৰে আপোনাৰ অবৈধ বাংলাদেশীক সুৰক্ষা দিয়ে যিবোৰে নিজৰ ছোৱালীজনী অবৈধ বাংলাদেশী জামাই বস্তি চাচা বস্তি বনাবলৈ দিয়ে এই সকলক কিন্তু গৰু পিটন দি বাংলাদেশলৈ বিতৰণ কৰি দিয়াৰ দায়িত্ব বুলি অসমীয়া জনমঞ্চই লৈছে